Hey everyone, সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে ওয়েলকাম কৰিলো। এয়া হ'ল আমি পিকনিকলৈ যোৱাৰ এটা আগৰ প্ৰস্তুতি। এইটো একচুয়ালি পুৰণি ভিডিঅ' মানে মই 28 আৰু 28 আৰু 27 ডিচেম্বৰত আমি এখন পিকনিকলৈ গৈছিলোঁ। 27ত আমি প্ৰস্তুতি চলাইছিলোঁ আগদিনা ৰাতি মানে 28ত যে আমি পিকনিকলৈ যাম সেয়াৰ আগৰ দিনৰ প্ৰস্তুতি এইটো। ইয়াতে 2 দিনৰ ভিডিঅ' দিয়া হৈছে 27 and 28। এয়া হ'ল মোৰ ভণ্টি মালবিকাৰ ঘৰত। আমি তাইৰ ঘৰলৈ আহি পিকনিকৰ বয় বস্তুখিনি চফা কৰি আছোঁ। কিমান কৰিছে হাতে মই এইখিনি কৰিছো প্ৰথমে তাই আৰু মই ইমানখিনি কৰিছো এইখিনি কৰিছো তাই অকল এইখিনি কৰি কেনে বহুত কথা ইয়াত কি আছে গাহৰি এটা গাহৰি এটা মুৰ্গী নহয় চিকেন গাহৰি মানে দুটা বেলেগ বেলেগ হেৰিত আছে হা এটা আঞ্জা বনাব কাৰণে কাৰি বনাব কাৰণে এটা পুৰিব কাৰণে আচ্ছা বেলেগ বেলেগকে আৰু এতিয়া খাব মানে এতিয়া চিঙৰা এতিয়া খাবৰ কাৰণে অলপ স্নেক্স আৰু এতিয়া কাৰণে এইটো কি আপোনাৰ মানে ক'ব সুধিব বিচাৰিছো জনাটো ভাল এইটো কি মানে পাৰ্টিৰ পইচাৰ ভিতৰতে নে নহয় এইটো আমাৰ ফালৰ পৰা থেংক ইউ সো মাচ আমাৰ ঘৰৰ ফালৰ অ'কে ঢালিবি নেকি লাহে ঘিবি আহিছে আনিছোঁ মানে তেওঁলোকৰ কাৰণে মানে এইটো মানে আমাৰ ফালৰ পৰা মানে এটা স্নেক্স স্নেক্স अगर इसे यहाँ से इसी वक्त लेकर नहीं চাটনি নাই নেকি লগতে ৰসগোল্লাৰ চাটনি ঠিক আছে এইফালে দুজন কিবা বেলেগ আলোচনাত বহিছে যেন পাইছোঁ দেই ফুল আৰু হাফৰ ঠিক এই দুজন ব্ৰেকিং নিউজ এই চাওক দুজনে নিশ্চয় কিবা আলোচনাত বহিছে আপোনালোকে চাওকচোন ফুল আৰু হাফ ন আচ্ছা এই ভদ্ৰ সমাজত এইবিলাক নচলিব দেই এই ভদ্ৰ সমাজত এইবিলাক আলোচনা বিলোচনা কৰে এই ল'ৰা ছোৱালীক কি শিক্ষা দিছে এওঁলোকতো বিশেষ বয়স অলপ বয়স নিচিনা লাগিছে নিশ্চয় কিবা গুপ্ত কথা পাতিছে আচ্ছা জানেনে বন্ধুসকল মই অকণমান কামচোৰ সেয়েহে মানে বহি থাকিবলৈ ৰচুনকেইটা লৈছোঁ আকৌ হাতত মই আগতে ঘৰৰ পৰাই ভাবি আহিছোঁ आलू पियाजको লগত দি দিওঁ आलू पियाजको লগত দি দিওঁ দিব পাৰে ভাতৰ থাল কাম মানে পিকনিকৰ আগৰ দিনৰ আমি যি প্ৰস্তুতি দেখালোঁ ন আপোনালোকক চব চাফ চিকুণ কৰিলোঁ আলু আদা ৰচুন পিঁয়াজ কাটি ৰেডি কৰিলোঁ যি হওক ৰাতি হৈ যোৱাৰ কাৰণে ভণ্টিয়ে ক'লে কি তহঁত গোটেইকেইটাই ইয়াতে ভাতকেইটা খাই যায় সেয়েহে আমি ভণ্টিহঁতৰ ঘৰতে ৰাতিৰ ভাত সাজ খাই পেলাই ঘৰলৈ উভতি আহিলোঁ এয়া আমি আহিছোঁ পিকনিক খাবলৈ আজি হেপী ছানডে 28 ডিচেম্বৰ 25ৰ লাষ্ট উইক এয়া গাড়ীখন উঠাবলৈ মই নামিব লাগিব সবচে ডাঙৰ কথা আমাৰ আদা আৰু নহৰু আহি নাপালে কেনেকৈ মোৰ ভুল নহয় আমাৰ ইহঁতৰ কি বতাহখিনি ক'ত পাওঁ बाबा
অলপ অলপ আছে নে নাই অলপ আনা নাই গোটা আদা ইমান নাইতো কালি বহুত নহৰু আছে নহৰু আছে কেইফুটমান আজিলৈ আমি চব জৈন ধৰ্ম বাবা এইটো লৈ যোৱা জৈন ধৰ্ম পালন কৰিম আৰু মই বেডশ্বীট আনিছোঁ এক্সট্ৰা কি হৈছে কি কচোন ফটো গাড়ীৰ ভিতৰত ভৰাই থৈছে কি আকৌ আন আকৌ ডগি নাই ইয়াতে লৈ আন ইমান অপেন স্পেচ লৈ আনছো লৈ আন ডগি অঁ নেট নধৰে না আচ্ছা আচ্ছা হালধি দালিখন আগতে বনাই লৈছ ন ভালে হৈছে। নামটো কি বাবা এইটো নামটো কি হালধি হালধি দি না ক'ত আছে আরে তাতে আছে অ বাবা টিকিটো খুলি দিয়া না কোন আলহীটো চাওঁ চুলু পুলুক আলহীক বন্ধ কৰি থৈছে অলি বাপলে অলি বাপলে তহঁতৰ বোধহয় সেই কুকুৰকেইটা এনেকুৱা কৰিছে ন ভা তহঁতৰ গাড়ীখনৰ পিছফালটো অকণমান যে বহিব ঐ জানো ডগিটো অকণ বহিবলৈ পেপাৰ আছে যদি পেপাৰ বহাই দিম কাপোৰ বা পেপাৰ কেঁচি লাগিব কেঁচি আনিছোঁ মই অঞ্জন অঞ্জন মহা চাওকচোন বন্ধুসকল কি ধুনীয়া চিনাৰী কি ধুনীয়া ভিউ একদম দেখিছেনে গোটেই পানীৰ ঝৰ্ণাটো একদম সেইফালৰ পৰা বৈ আহিছে একে চফা পানী আপোনালোকে ইয়াৰ পৰাও ৰান্ধি বাঢ়ি খাব পাৰে পানীটো ইমান চফা বন্ধুসকল আৰু সেইদিনা ভিৰ যে ইমান ভিৰ আছিল যিহেতু ছানডে আছিল লাষ্ট আছিলে বছৰটোত 2025 লাষ্ট ছানডে আছিলে ইমান ভিৰ আছিল পিকনিক স্থলীবিলাক আৰু মোৰ ল'ৰা ডাঙৰ বেটাই 5টা 5:30 বজাতে গৈ পেলাই ঠাইখিনি গোটেইখিনি আগুৰি থৈছে বুলি ইয়াতে মানে মই মিউট কৰি দিলোঁ কাৰণ পিকনিক স্থলীবিলাকততো বিভিন্ন ধৰণৰ গান বাজিয়ে থাকে আৰু জোৰে জোৰে বাজি থাকে আৰু কপিৰাইটৰ ভয়টো থাকিবই সকলো সময়তে মোৰে কপালখন বহুত বেয়া একদম যেতিয়াই তেতিয়াই কপিৰাইট লাগি যায় গান বাজি থাকিলে যিকিটা আপোনালোকক চিনাকি কৰি দিওঁ আমি কোন কোন গৈছিলোঁ আমি কিন্তু অনলি আমাৰ ফেমিলিয়ে গৈছিলোঁ মানে আমি ফেমিলি বুলিবলৈ মোৰ ভণ্টি জোৱাই ভণ্টি ল'ৰা ছোৱালী এনেকৈ 2জনী ভণ্টিৰ লগত গৈছিলে এইবিলাক খৰিকাবিলাক আনিছোঁ ষ্টিকবিলাক খৰিকাই কৈছোঁ এইবিলাক মাংস পুৰিবলৈ এইবিলাক ভৰাই পানে হোল কৰি ভৰাই পানে এইবিলাক জুইত পুৰিব মাংস আৰু মাংস আনিছোঁ আমি 2 ৰকমৰ এটা গাহৰি মাংস আৰু আনিছোঁ মুৰ্গীৰ মাংস আৰু আনিছোঁ মাছটো অনা নাই আৰু বাকী বেঙেনা ভাজি আৰু বিন টমেটো মানে ফ্ৰেছ বিনৰ কথা কৈছোঁ সেয়া পিঁয়াজ কাটি আছিল যে সেই মানুহজনক আমি মানে হাজিৰা হিচাপে লৈ আহিছিলোঁ আৰু তেওঁ গোটেই পিঁয়াজবিলাক কাটি দিছে দেখিছে তো আমাৰ মানে মই চিনাকি কৰি দিছোঁ আৰু হেৰি কি কয় মানুহজন মানে কি মাল্টি টেলেণ্টেড এইখিনি ক'বলৈ পাহৰি যাম ন পিছত এতিয়াই কৈ থৈছোঁ মাল্টি টেলেণ্টেড হয় আমাৰ
হাজিৰা কৰা মানে আমাৰ হেল্পাৰ হেনজন একদম ৰান্ধিব পাৰিবও জানে, কাটিবও জানে, মাটি কাটিবও জানে, চব্জি কাটিবও জানে আৰু মাংস কাটিব জানে, চব জানে। মুঠতে বাচন তাচন ধুব জানে, পানী আনিব জানে, খাবও জানে, পিবও জানে, সকলোখিনি জানে। আপোনাক বুজি লওক আৰু যি কি নহওক। এতিয়া আপোনালোকক গোটেইখিনি চিনাকি কৰি দি আছোঁ দেই। এয়া ৰবক দেখাই আছোঁ। এয়া যে ৰান্ধি আছে এয়া হ'ল মোৰ দুইজনী ভনীৰ জোঁৱাই হয়, হাজবেণ্ড হয়। এয়া আমাৰ সৰু ভনীজনীৰ ঘৰত থকা ডগীটোক লৈ আহিছিলে। সেইকাৰণে আমি মানে ক'লোঁ যে অকণমান বাহিৰত উলিয়াই আনচোন, সিওতো গাড়ীৰ ভিতৰত থাকিলে আমনি পাব। কিন্তু আমি লক্ষ্য কৰিছোঁ সি অলপ ভয় খাইছে, কাৰণ ইয়াতে গান বাজানা বাজি আছে যে, সেইকাৰণে সি অলপ ভয় খাইছে। সিফালে সোমাই গৈছে, বাৰে গাড়ীখনৰ তলত সোমাই গৈছে। অকণমান গাখীৰো আনিছিল সিহঁতে, গাখীৰো দি দিছে এখন থালত, কিন্তু সি ভয়তে একো খোৱা নাই। এবাৰ বাৰে গাড়ীখনৰ তলত লুকাই পৰিছে। তাৰমানে সি অলপমান ভয় খাইছে দেই। যিকিনো এই ওচৰত থকা গাড়ীবিলাক চব আমাৰেই। আমি কিন্তু একদম ৰাতিপুৱা 5টা বজাত যোৱাৰ কাৰণে গাড়ীখিনি ওচৰলৈ নিব পাৰিছোঁ, বাকীবিলাকে নিব পৰা নাই। কিন্তু এণ্ট্ৰি কৰা ফিজ আছে, প্ৰতিখন গাড়ীতে 100 টকা কৰি লোৱা হৈছে। তো 100 টকা কৰি গাড়ীৰ কাৰণে লৈছে, কিন্তু অকল গাড়ী বুলি ল'লে ভুল হ'ব, তেওঁলোকে এইবিলাক চাফ চিকুণ কৰিয়ে থয় গোটেইখিনি। এয়া চাওক, এইখিনিলৈকে এই যে টেবুল চেয়াৰখিনি দেখিছে, এয়ালৈকে আমাৰ ঠাই আমি গোটেই আগৰি থৈছোঁ। আমাৰ মানুহো বেছি বহুত, সেইকাৰণে আৰু কষ্টও কৰিছে। ৰাতিপুৱা 5টা বজাত গৈ ঠাই থৈছে। তেতিয়ালৈকে কোনো মানে পিকনিক পাৰ্টি অহাই নাছিলে, গোটেই খালীয়ে আছিলে। যিহেতু লাষ্ট ছানডে আছিলে দেই, 2025ৰ লাষ্ট ছানডে আছিল, 28 তাৰিখ আছিলে সেইদিনা। সেইকেইটা আমাৰ এই হ'ল ল'ৰা ছোৱালী, সিহঁতে অলপ ঘূৰি ফুৰিছে, সিহঁতৰ সৰুটো ঘূৰি ফুৰিছে, আমি ডাঙৰকেইটা কাম কৰি ফুৰিছোঁ। আৰু মই কিন্তু কেপচাৰ কৰোঁতে কৈছে, এয়া মোৰ বোৱাৰী হয়, তাই এতিয়া মাংস বনাব। চবেই নিজে এটা বস্তু বনাই থৈ গৈ আছে। এয়া মোৰ ভণ্টি অনামিকা, আৰু সেইফালে ৰবকচোন মই দেখাই আছে, এই থিয় হৈ থকাটোৱে মোৰ অনামিকাৰ হাজবেণ্ড, মোৰ ভণ্টি অনামিকাৰ হাজবেণ্ড, এইজনী অনামিকা হয়। আৰু বৰ্তমান চবেই আহিছে আৰু এনজয় কৰি আছে ইয়াতে, আৰু কামো সকলোৱে কৰি আছে। লেকচাৰ মাৰি আছে মোৰ ভণ্টি মালবিকাই দেই, লেকচাৰটো মাৰি আছে। কিন্তু তাই যোৱাকালি তাইৰ ঘৰত যে আমাক কাম কৰিবলৈ মাতিছিলে, পিকনিকৰ আগৰ দিন চব ৰেডি কৰি, আমি গোটেই ৰেডি কৰিয়ে আনিছিলোঁ দেই। কিন্তু সেই আপোনালোকে গমেই পাইছে, ভিডিঅ'টো প্ৰথমতে গম পাইছে, আমি গোটেই আদা ৰচুন পিঁয়াজ কাটি একেবাৰে বটি ৰেডি কৰি থৈছিলোঁ, ফ্ৰিজত থৈ আহিছিলোঁ। সেইকাৰণে ভুলতে থাকি আহিলে। কাৰ বাৰু এনেকুৱা হয়, বস্তু কিবা নে কিবা থাকিবই। পিকনিকত আহিলে বা ক'ৰবাত ফুৰিব গ'লে কিবা নে কিবা বস্তু ঘৰত এৰি থৈ যোৱা হয়নে বন্ধুসকল? কথাটো মিলিছেনে? এয়া মানে আমি একদম বহুখিনি বটিছিল। আপুনি চিন্তা কৰক, 8 কেজি মাংস, 4 কেজি গাহৰি মাংস, 4 কেজি মুৰ্গী মাংস মোৰ বেটা আৰু মোৰ ভনী জোৱাই মিলি আনিছিলে। আমি কিন্তু সকলোৱে পইচা উঠাই মানে পিকনিকটো খাইছোঁ দেই, মানে কালেকশ্যন কৰি। আৰু এইটো পিকনিকটো সেনেকৈয়ে খায়। আৰু এইবিলাক চেয়াৰ টেবুল চব ভাড়াত অনা হৈছে। কাপোৰখনি এই চামিয়ানাখনো সেই যে চাৰিওফালে ঘেৰি দিছোঁ, সেইবিলাকো ভাড়াত অনা হৈছে। আৰু এয়া ভণ্টি মোৰ মালবিকা, তাই ইফাল ঘূৰি আছে, ইটো মানে চাই আছে আৰু ক'ত কি হৈছে। তো আপোনালোকে মাজে ভিউ দেখাইছে। আমাৰ এই বাচ্ছাকেইটাই দেখিছে, ফটো উঠাইছে, লগতে কয় মোৰ ভণ্টি জোৱাইও গৈ থিয় হৈ দিছে, কৈছে মোকো তোল। লগতে এয়া যে চশমা পিন্ধা ই সোমালে, ই হ'ল মোৰ ভণ্টিৰ ল'ৰা। আৰু এয়া মোৰ ভনী জোৱাই ৰান্ধি আছে কিবা কেৰাহীত। খালি মই লেকচাৰ মাৰি আছোঁ, মানে মই কেপচাৰ কৰি আছোঁ। কেপচাৰ কৰি থোৱাৰ কাৰণেতো আপোনালোকক শ্বেয়াৰ কৰিব পাৰিছোঁ। আৰু মোৰ ষ্ট'ৰত মোৰ মোবাইলৰ ষ্ট'ৰত জমা কৰি থ'ব পাৰিছোঁ। মোৰ বিউটিফুল মমেণ্টখিনি, বিউটিফুল ফিলিংছখিনি জমা কৰি থ'ব পাৰিছোঁ, হয়নে নহয়? এজন থাকিবই লাগে এনেকৈ। আমি প্ৰায় 4 বছৰৰ পিছত পিকনিকলৈ আহিছোঁ। মানে আমি ফেমিলি পিকনিক বুলি ক'ব পাৰি। 4 বছৰ আগতে আমি এখন পিকনিকত বগামাটি বুলি কয়, তালৈ গৈছিলোঁ। আমি এনেকৈ গোটেইকেইজনীয়ে গৈছিলোঁ। তেতিয়া পিছে মোৰ বোৱাৰীজনী নাছিলে। আৰু এতিয়া আমি 4 বছৰ পিছত আকৌ পিকনিকলৈ আহিছোঁ। তাকো মোৰ ডাঙৰ বেটা আৰু মোৰ ভনী জোৱাই ভূপেনৰ মানে প্লেন কৰাৰ কাৰণে আমি আহিব পাৰিলোঁ। বহুত ভাল লাগিলে দেই, এনেকৈ ফেমিলি পিকনিক কৰি ভাল লাগে। বছৰত 1 বা 2টা কৰিবই লাগে, হয়নে নহয় বন্ধুসকল? আৰু মই কৈ দিওঁ, আমি টোটেল 14জন মানুহ আহিছিলোঁ। আৰু প্ৰায় আমি 7,500 টকা মানে কালেকশ্যন কৰিছিলোঁ ফেমিলি হিচাপে। তো অলপতকৈও বেছি গৈছে বাৰু, কাৰোবাৰ পৰা অলপ বেছি গৈছে। অকণমান যাবই আৰু, ইমান হিচাপততো নহয়। যি কি নহওক, বাকীটো মানে কেইটামান কেৰাহী মালপত্ৰ বাৰু এনেকৈ ভাড়াত আনিছোঁ। বিলাহী কিতাপত কি আছে চাওক, কাটিব লাগিব।
বনাই আজৰি হৈ কাম কৰিব পিছত ৰ'দটো ওলাই দিলে বনাবলৈ বেয়া লাগে। এয়া মোৰ বোৱাৰীজনীয়ে আলু ভাজি আছে মাংসৰ কাৰণে। তাইয়ে ক'লে মা মই এই মাংসখিনি বনাওঁ। এয়া মাহীয়ে আদা আৰু ৰচুনখিনি বটি দিছে। দুইফালে মাংস বনি আছে ন। এয়া মাংস পূৰা হ'লেই এফালে চাৰিওফালে মই ক'লোৱে নহয় চাৰিওফালে কামত লাগি গৈছে সকলোৱে। তো এয়া মাংস পুৰি আনি যি আমাৰ মাল্টি টেলেণ্টেড হেল্পাৰ হেণ্ডজনে গোটেই মাংস পুৰি আনিলে আৰু এয়া পিঁয়াজ কাটি থৈছিলে যে পিঁয়াজতে মাংস পোৰাখিনি দি দিছে। আকৌ দুডাল ষ্টিক জুইৰ ওপৰত থৈ গ'লহি। দেখিলে আমাৰ মাল্টি টেলেণ্টেড হেল্পাৰ হেণ্ডজনে দাদাজনে বুলি কওঁ দেই। এয়া গামলাত দেখিছে প্ৰায় খালী হৈ আহিছেই। মানে সিহঁতে সেনেকৈ হিচাপ কৰিয়ে আনিছিলে 4 কেজি 8 কেজি মাংস প্ৰায় 4 কেজি পুৰি পেলালে। 2 কেজি মুৰ্গী আৰু 2 কেজি বেছিয়ে হ'ব 2 কেজিতকৈ 3 কেজিমান গাহৰি মাংস পুৰিলে। পুৰি গোটেই প্ৰথমতেই খাই ল'লে। খাই এয়া একেটা নাচি আছে। কেনেকৈনো নাচিছে হয়, এনাৰ্জি লেডি হয় ইহঁত। তাৰমানে এটুপিও নপৰাকৈ নাচিব পাৰি নহয়। মই পিছে বন্ধুসকল অকণমান চাই খাই ল'লোঁ দেই। তো খাই ল'লেও মানে মই নাচিছোঁ কিন্তু বহুত, খালি কেপচাৰহে কৰিব পৰা নাই যিহেতু ময়ে মোবাইলটো লৈ আছোঁ আৰু মই নচাৰ সময়ত কেপচাৰ কৰা নহ'ল যেনিবা। মই কিন্তু বহুত বেছিহে নাচোঁ, কিন্তু কেপচাৰটো কৰিবও লাগিব ন। আৰু কেপচাৰ নকৰিলে মানে মোবাইলটো টেবুলত থৈও মই কেপচাৰ কৰিব পাৰিলোঁ হয় যেনিবা। কিন্তু ফূৰ্তিতে আনন্দতে আৰু পাহৰিয়ে থাকিলোঁ নিজকে দাঙি ধৰিবলৈ আপোনালোকৰ আগত মানে। গম পাইছে এইজনী মোৰ মৰম লগা বোৱাৰীজনী তাইও নাচি আছে। ইমান যে দুখ লাগে ন গানবিলাক যে। মই মিউট কৰি পিনে ভিডিঅ'বিলাক আপোনালোকৰ আগত দিব লগা হৈছে। একচুৱেলি জানেনে বন্ধুসকল মই নাজানো গান কেনেকৈ ব্লগৰ কাৰণে ল'ব পাৰি ইউটিউবত। সেইটো মই নাজানোৱেই। এইটো এতিয়ালৈকে শিকাই নাই যে মই গান কেনেকৈ ল'ব পাৰোঁ ইউটিউবৰ ব্লগৰ কাৰণে। তো এয়া মাল্টি টেলেণ্টেড দাদাজনে এতিয়া লাষ্ট ফিনিচিং দি আছে বেঙেনা ভাজি পিনে। আৰু সদায়তো বেঙেনা ভাজি লাষ্টতে ভাজিব লাগে, তেতিয়াহে মচমচীয়া হৈ থাকে খোৱাৰ সময়ত। আমাৰ পিছে খোৱা এতিয়া আৰম্ভ হ'বই আৰু। এয়া মোৰ বোৱাৰীয়ে ভাত বাঢ়িবলৈ লৈছেই। তেওঁলোকে ডিচাইড কৰিছে ধুনীয়া ধুনীয়া বাকেটবিলাকত গোটেই বস্তুবিলাক লৈ ল'লে, লৈ পিনে টেবুলকেইখনত বুফে ছিষ্টেমত সজাই দিছে। তো আপোনালোকে চাই থাককচোন। এয়া সকলোৱে যেনেকৈ মই কৈছোঁ কাম কৰি আছে, হেল্প কৰি আছে। এয়া হ'ল আমাৰ ভনী জোঁৱাই আৰু মোৰ এই কি কয় ভণ্টিৰ সৰু ছোৱালীজনীৰ ফ্ৰেণ্ড। তো পানী ঢালি আছে আৰু সেইফালে মোৰ সৰু ল'ৰাটোৱে নাচি বাগি আহিছে। এয়া সৰু ল'ৰা হয়। এই গোটেইকেইটাই মোৰ ল'ৰা ছোৱালীয়ে হয় কিন্তু দেই। তো আপোনাৰ কেনেকুৱা লাগিছে টেবুলখন সজোৱা দেখি? ভাল লাগিছেনে? চাওকচোন কিমান ধুনীয়া লাগিছে ন। একদম বিয়া ঘৰৰ বুফে ছিষ্টেমত কৰি দিয়া নাইনে? এইবিলাক চব উৰ্ধত আছে মৰম চেনেহ আদৰ যত্ন। এইবিলাক একোটা আজিকালিৰ সমাজৰ খুব জৰুৰী সংযোজন বুলি ক'ব পাৰি। সেই এটা দলে পিকনিক খাই আছে, ইফালে চাৰিওফালে বাৰু পিকনিকৰ দলেই বহিছে। চবচে আমাৰে ঠাইখিনি অকণমান বেছি যেন লাগিছে। এয়া মোৰ ভণ্টিয়ে ভাত বাঢ়ি লৈছে, ভাত লৈ লৈছে নিজে নিজে। ইয়াতে সকলোৱে বুফে ছিষ্টেম আপোনালোকে ক'লোৱে নহয়, সকলোৱে নিজৰ নিজৰ খাদ্য নিজৰ যিমানখিনি প্ৰয়োজন সেই হিচাপে লৈ লৈছে আৰু। তো মই এতিয়া খাব লাগিব নহ'লে শেষ হৈ যাব পাৰিতো ঠিক নাই। এয়া বেঙেনা ভাজি লৈছে ভণ্টিয়ে দেখাই আছে, চোৱা বেঙেনা ভাজি লৈছোঁ। ইজনী ভণ্টি সিজনী ভণ্টি চবেই নিজে নিজে লৈ লৈছে। এয়া মাংস লৈছে। বহুত কেইপদ হৈ গ'ল অ'। এই পাপৰো ভাজিছে, তাতে ফ্ৰেঞ্চ বিন, এই চেলাডো কৰিছে দেখিছে নহয়, দালিও বনাইছে আৰু এখন ভাজি যে ক'লোঁ ফ্ৰেঞ্চ বিন গাজৰ আলু দি এয়া এখন ভাজিও কৰিছে, বেঙেনাও ভাজিছে, চেলাডো বনাইছে। আৰু মাংসটো 2 ধৰণৰ আছেই, দালি আছে
যি নহওক আমাৰ এইফালে খোৱা বোৱা প্ৰায় শেষৰ পিনে এইফালে এওঁ লাগি গৈছে বাচন ধোৱাত। আপোনাৰ আগতে মই পৰিচয় কৰাই দিছোঁহি নহয়, চব কামতে উস্তাদ পাৰ্গত। তো তেওঁলোকে বাচনো ধুই আছে এজনে। তো এয়া এটা পাৰ্টিৰ লগত আমাৰ চিনাকি হৈ গৈছিলে অকণমান। তেওঁলোকে খুব নাছিলে, মই কিন্তু বহুত ভিডিঅ' উঠাইছোঁ, কিন্তু ব্লগৰ কাৰণে হয়তো উঠোৱা নহ'ল আৰু। তো তেওঁলোকে যোৱাৰ সময়ত বাই বাই দি গ'ল আমাক। এতিয়া লাষ্ট ফিনিচিংটো দিছেহে জুইকুৰা দি। আমি খৰি পাতিও লৈ আহিছিলোঁ ঘৰৰ পৰা। তো জ্বলাই পিনি লাষ্ট ফিনিচিংটো দি যাওঁ বুলি সেই অকণমান খৰি জ্বলালে সকলোৱে বহিছে, কিন্তু ইমান আৰু ঠাণ্ডা নাছিলে সেইদিনা। মানে তাৰ আগৰ কেইদিন খুব ঠাণ্ডা হৈছিলতো, তো ভাবিছিলে সেইদিনা 28 তাৰিখত ঠাণ্ডা হ'ব, কিন্তু ঠাণ্ডাটো কম আছিল কাৰণে মই বহাই নাছিলোঁ জুইৰ ওচৰত। গতিকে বাই বাই দিবৰ হ'লে আৰু গোটেইখনক। তো আমাৰ আজি 2025ৰ 28 তাৰিখ ডিচেম্বৰৰ 28 তাৰিখৰ পিকনিকখন এয়ে সমাপ্ত কৰিলোঁ আৰু এই বছৰৰ কাৰণে। অহা বছৰ যদি ভালে থাকোঁ নিশ্চয় আকৌ পিকনিক কৰিম। তো আমি এতিয়া গৈ আছোঁ। তো আপোনালোকক ভিউখিনি ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰমানে আমি ওলাই গৈ আছোঁতো, খুব ধুনীয়া ঠাইখিনি। এইখিনি কোনখিনিত জানে? আহোম গাঁও বুলি কয়। যে ৰয়েল ইউনিভাৰ্চিটিখন আছে, তাই পোৱাৰ আগতে এখন বাওঁফালে সোঁফালে এটা ৰাস্তা সোমাই গৈছে। সেই ৰাস্তাটোৰে গ'লেই আপোনাৰ কেইবাখনো স্কুলো আছে। দিল্লী পাব্লিক স্কুল আছে, আৰু আই থিংক সংস্কৃতি স্কুল আছে, আই থিংক আৰু কিবা চাৰলা বিৰলা আছে, এনেকুৱা কেইবাখনো স্কুল ওচৰত আছে কিন্তু। তো সেইফালে আহিব লাগিব আহোম গাঁও পাৰ হৈয়ে আহি এই গাৰোগুলি নিজৰা পাৰ পাব। তো এয়াই পিকনিক স্পট। এইটো বহুত 5 বছৰ 6 বছৰ আগতে ইমান এটা ফেমাছ নাছিলে বাৰু, জনজাত নাছিলে। তো এতিয়া আৰু ৰীল মোবাইলৰ যুগ হ'ল ন, সকলোৱে অকণমান গৈ ৰীল দিয়া আৰম্ভ কৰিলে তাত পিকনিক খাই পেনে। সেইকাৰণে পিকনিক স্পটটো এই ৰীলৰ জৰিয়তে বিখ্যাত হৈ পৰিলে। আৰু ভালো লাগিল দেই, খুব চাফ চিকুণ, ইয়াৰ মেনেজমেণ্ট খুব ভাল। গতিকে বাই বাই।